মই এটা কথা স্পষ্টকৈ ক'ব খোজোঁ যে মই এজন হিন্দু হিচাপে আমি এটা হিন্দুৰ দল বিজেপি দলটোক নিবিচাৰোঁ। অকল হিন্দুৰ দল যেনেকৈ থাকিব নালাগে তেনেকৈ অকল মুছলমানৰ দল থাকিব নালাগে। ধৰ্মৰ ভিত্তিত দল হোৱা কথাটো খুব বেয়া। সেইকাৰণে আমি কৈছোঁ যে হিন্দুৰ এটা সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ নাম AIDF। মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল আৰু হিন্দুৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। এই দুইজন চৰ্দাৰক আমি 2026 চনত চকীয়ে টকীয়ে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। আৰু তাকে যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও অসমখনক সাম্প্ৰদায়িকতা মুক্ত কৰিব নোৱাৰোঁ। অসমৰ মানুহৰ মূল সমস্যাবিলাকৰ যদি সমাধান লাগে হিন্দু মুছলমানৰ ৰাজনীতি নাইকিয়া কৰিব লাগে। আৰু মানুহে কৈ থাকে যে বদৰুদ্দিন আজমলে সাংঘাতিক ধৰণৰ কাম কৰে, বদৰুদ্দিন আজমলে শিক্ষাৰ উন্নতি কৰিছে। মই ইয়াত আহিহে গম পালোঁ, তেওঁৰ সমষ্টিলৈ আহিহে গম পালোঁ, তেওঁ ঘৰৰ হোজাই জিলালৈ আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে ইয়াত শিক্ষাৰ বেপাৰহে কৰে। মই ইয়াত আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে কাকো ফ্ৰীকৈ ট্ৰিটমেণ্ট নকৰে। এজন দুজনক যদি ফ্ৰীকৈ ট্ৰিটমেণ্টো কৰে বেছিভাগ মানুহৰ পৰা লুণ্ঠনহে কৰে। তো এটা দেখিবলৈ পোৱা গ'ল যে ইয়াতে হামছ হস্পিটেল বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়, তেওঁৰ ছুপাৰ 40 বিল্ডিং বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়। কিন্তু কোনো মানুহক ইয়াতে ফ্ৰীকৈ নপঢ়ুৱায়, এজন দুজনক পঢ়ুৱায়, সামান্য পৰিমাণৰ ছাবচিডি এটা দিয়ে, কিন্তু মানুহক কাকো ইয়াতে ফ্ৰীকৈ নপঢ়ুৱায়। বাহিৰত এনেকুৱা দেখুৱাই থাকে যে মুছলমান মানুহক গোটেই মানে AIDF-এ মানে বদৰুদ্দিন আজমলে যেন ফ্ৰীকৈ পঢ়ুৱায়, ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰে, এনেকুৱা দেখুৱাই থাকে। এতিয়া আহিয়ে গম পালোঁ যে গোটেই মানুহবিলাকে বহুত পইচা দিহে পঢ়িব লাগে। গোটেই ছাত্ৰ ছাত্ৰীয়ে বহুত পইচা দি আৰু গোটেই মানুহে বহুত পইচা দিহে চিকিৎসা কৰিব লাগে। গতিকে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে স্বাস্থ্যখণ্ডক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে সেৱা কৰা নাই। গতিকে বদৰুদ্দিন আজমলৰ পৰা একো পোৱা নাই। বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিটোৰ ৰাস্তা ভাগি ছিগি শেষ হৈ গৈছে, অথচ চাচা আৰু মামাই কিন্তু সদায় একেলগতে ৰাজনীতি কৰি থাকে। চাচা আৰু মামা এক ককাই ভাই। গতিকে এনেকুৱা পৰিস্থিতিত মই স্পষ্টকৈ ক'ব খুজিছোঁ, যদি অসমক বচাব লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। অসমক বচাব লাগে যদি হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। আৰু চাচা আৰু মামাক বিদায় দিব পাৰিলেহে অসমীয়া জাতি আমি বচাব পাৰিম আৰু আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে একেলগতে মাত মাতিব পাৰিম, শিক্ষাৰ উন্নতিৰ কাৰণে মাত মাতিব পাৰিম, পথাৰত পানী যোগানৰ কাৰণে আমি মাত মাতিব পাৰিম, বজাৰত বস্তুৰ যিটো আপোনাৰ খেতিয়কৰ বস্তুৰ দাম পাবৰ কাৰণে আৰু বজাৰত বস্তুৰ দাম কমাবৰ কাৰণে মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে আমি মাত মাতিব পাৰিম। মই এটা কথা স্পষ্টকৈ ক'ব খোজোঁ যে মই এজন হিন্দু হিচাপে আমি এটা হিন্দুৰ দল বিজেপি দলটোক নিবিচাৰোঁ। অকল হিন্দুৰ দল যেনেকৈ থাকিব নালাগে তেনেকৈ অকল মুছলমানৰ দল থাকিব নালাগে। ধৰ্মৰ ভিত্তিত দল হোৱা কথাটো খুব বেয়া। সেইকাৰণে আমি কৈছোঁ যে হিন্দুৰ এটা সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ নাম AIDF। মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল আৰু হিন্দুৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। এই দুইজন চৰ্দাৰক আমি 2026 চনত চকীয়ে টকীয়ে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। আৰু তাকে যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও অসমখনক সাম্প্ৰদায়িকতা মুক্ত কৰিব নোৱাৰোঁ। অসমৰ মানুহৰ মূল সমস্যাবিলাকৰ যদি সমাধান লাগে হিন্দু মুছলমানৰ ৰাজনীতি নাইকিয়া কৰিব লাগে। আৰু মানুহে কৈ থাকে যে বদৰুদ্দিন আজমলে সাংঘাতিক ধৰণৰ কাম কৰে, বদৰুদ্দিন আজমলে শিক্ষাৰ উন্নতি কৰিছে। মই ইয়াত আহিহে গম পালোঁ, তেওঁৰ সমষ্টিলৈ আহিহে গম পালোঁ, তেওঁ ঘৰৰ হোজাই জিলালৈ আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে ইয়াত শিক্ষাৰ বেপাৰহে কৰে। মই ইয়াত আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে কাকো ফ্ৰীকৈ ট্ৰিটমেণ্ট নকৰে, এজন দুজনক যদি ফ্ৰীকৈ ট্ৰিটমেণ্টো কৰে বেছিভাগ মানুহৰ পৰা লুণ্ঠনহে কৰে। তো এটা দেখিবলৈ পোৱা গ'ল যে ইয়াতে হামছ হস্পিটেল বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়, তেওঁৰ ছুপাৰ 40 বিল্ডিং বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়, কিন্তু কোনো মানুহক ইয়াতে ফ্ৰীকৈ নপঢ়ুৱায়, এজন দুজনক পঢ়ুৱায়, সামান্য পৰিমাণৰ ছাবচিডি এটা দিয়ে, কিন্তু মানুহক কাকো ইয়াতে ফ্ৰীকৈ নপঢ়ুৱায়। বাহিৰত এনেকুৱা দেখুৱাই থাকে যে মুছলমান মানুহক গোটেই মানে AIDF-এ মানে বদৰুদ্দিন আজমলে যেন ফ্ৰীকৈ পঢ়ুৱায়, ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰে, এনেকুৱা দেখুৱাই থাকে। এতিয়া আহিয়ে গম পালোঁ যে গোটেই মানুহবিলাকে বহুত পইচা দিহে পঢ়িব লাগে। গোটেই ছাত্ৰ ছাত্ৰীয়ে বহুত পইচা দি আৰু গোটেই মানুহে বহুত পইচা দিহে চিকিৎসা কৰিব লাগে। গতিকে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে স্বাস্থ্যখণ্ডক বেপাৰ কৰিছে, বদৰুদ্দিন আজমলে সেৱা কৰা নাই। গতিকে বদৰুদ্দিন আজমলৰ পৰা একো পোৱা নাই। বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিটোৰ ৰাস্তা ভাগি ছিগি শেষ হৈ গৈছে, অথচ চাচা আৰু মামাই কিন্তু সদায় একেলগতে ৰাজনীতি কৰি থাকে। চাচা আৰু মামা এক ককাই ভাই।
গতিকে এনেকুৱা পৰিস্থিতিত মই স্পষ্টকৈ ক'ব খুজিছোঁ যদি অসমক বচাব লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব অসমক বচাব লাগে যদি হিন্দুৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব আৰু চাচা আৰু মামাক বিদায় দিব পাৰিলেহে অসমীয়া জাতি আমি বচাব পাৰিম আৰু আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে একেলগতে মাত মাতিব পাৰিম শিক্ষাৰ উন্নতিৰ কাৰণে মাত মাতিব পাৰিম পথাৰত পানী যোগানৰ কাৰণে আমি মাত মাতিব পাৰিম বজাৰত বস্তুৰ যিটো আপোনাৰ খেতিয়কৰ বস্তুৰ দাম পাবৰ কাৰণে আৰু বজাৰত বস্তুৰ দাম কমাবৰ কাৰণে মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে আমি মাত মাতিব পাৰিম